আমাৰ মানে এই বাপৰ গোটেইটো মানে 12টা পৰিয়াল আহি ইয়াত আশ্ৰয় লৈছিল আৰু ইয়াত মানে পানী চাওকচোন ইমানটোলৈকে পানী উঠিছে। আপোনালোক চিন্তা কৰক কিমান কোবেৰে পানী আহিছে। গতিকে প্ৰভুজনক আমি সেৱা জনাইছোঁ আৰু যেনে তেনে প্ৰাণ ৰক্ষা হ'ল। ইয়াত কোনো হতাহতি হোৱা নাই, ভকতো নাই মৰা, কোনো লোকৰো মৃত্যু নাই হোৱা। কিন্তু অলপ আগতে বহুতৰ অনিষ্ট হৈছে। 4টা পৰিয়াল একেলগে মানে প্ৰাণ হেৰুৱাইছে বুলি কৈছে বাবু। কৃষ্ণ আধা কিলোমিটাৰ হ'ব। আধা কিলোমিটাৰ হ'ব। দুগৰাকী প্ৰাণ গ'ল ন বাবু। কৃষ্ণ কৃষ্ণ। আমি একদম মাজনিশা মানে এই সন্ধিয়া সময়তে ইয়াতে আছোঁ। মই নাজিৰাত জিলাত আমি অকণমান ভকতৰ খবৰ ল'বলৈ আহিছোঁ আৰু ৰাইজৰ, আৰু আজি দিনৰ আহাৰো অকণমান ব্যৱস্থা কৰি দিলোঁ। কৃষ্ণ দিনাখন ৰাতি মানে গধূলি মানে বানপানীটো আহিছিলে নে কি? গধূলি 5:30 বজাত সোমাইছে। 5:30 বজাত পানী আহিছে। তেতিয়া আপোনালোক মানে অলপ সতৰ্ক হৈছিল। এনে বস্তু বাহানি উঠাই আছোঁ আৰু পানী কিমান আহিছে চাবলৈ নাই। বুজিছোঁ। মানে বস্তাত দাঙি আছোঁ। এনে অনুভৱ হৈছিলে নে আপোনালোকৰ যে আমি ভবা নাই যে আমি নিশ্চিন্ত আছিলোঁ যে ঈশ্বৰে মানে আমাৰ গৃহভাগ যে মানে নুডুবাই আছিলোঁ। মনতে ভাবি আছোঁ যে আমি ইমান ওখত আছোঁ যেতিয়া আমাৰ নুডুবে সেই বুলি মনতে ভাবি আছিলোঁ। মানে 3:30 বজাত পানী আহি গ'ল। 3:30 তাত মঠাৰি ভাঙিছে হয়। দিখৰ নৈৰ মানে মঠাৰি ভাঙি চিধা পোনে পানী আহি গ'ল আৰু কাকো মানে বস্তু বাহিনী মানে কোনো প্ৰায় সকলোৱে মানে তুলিব সুবিধা নিদিলে আৰু। হয় হয় প্ৰভু কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। আজি আমি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ নাজিৰা, আৰু নাজিৰা আমাৰ পৰম শ্ৰদ্ধাৰ পৰম বৈষ্ণৱ মহাভকত আমাৰ গোহাঁই বাপক আজি আমি লগ কৰিব আহিলোঁ। আৰু আমাৰ লগতে আছে মনমাদ বাপ কৃষ্ণ প্ৰভু। আমাৰ গোহাঁই বাপৰ এয়া ঘৰ, আৰু সম্পূৰ্ণৰূপে আমাৰ মূলৰ বিত্ত সম্পাদক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰশান্ত বৰা বাপ, আৰু লগতে আমিও আহিলোঁ। গতিকে বাপজন মানে এটা বানৰ যি আক্ৰান্ত হ'ল, তেখেতৰ মানে গৃহতে কেইটা পৰিয়াল আশ্ৰয় লৈ আছিলে বাৰু? আমাৰ যিদিনা প্ৰথম মানে 19 তাৰিখে হয় দেওবাৰে ধৰক 5:30 বজাৰ পৰা পানী সোমোৱা আৰম্ভ কৰিছে আৰু তেতিয়া ভকতসকল আইসকল আহি আমাৰ পৰিয়াল 12টা পৰিয়াল আমি 3 নিশা আমাৰ গৃহত থাকিলে। তাৰ পৰা পানী যেতিয়া শুকোৱাৰ পিছত লাহে লাহে গৈ আমি 5-6 দিনমান 6-7টামান পৰিয়াল থাকিলোঁ। তাৰপৰা এতিয়া বৰ্তমান মানে আমাৰ ৰোহিত ভাতৃ তেখেতৰ পৰিয়ালটিয়ে আছে, ৰোহিত ভাতৃ বাপজন। আৰু লগতে ইয়াৰ পৰা অগ্নিনাভ মন্দিৰটো কিমান দূৰ হৈছে? ইয়াৰ পৰা 1 কিলোমিটাৰ। 1 কিলোমিটাৰ। আৰু দিখৰ নদীখন? দিখৰ নদী পোনে পোনে আমি পঠাই যদি খুব বেছি 1 কিলোমিটাৰ 1-1.5 কিলোমিটাৰ হ'ব। গতিকে দিখৰ নৈৰ বানে একেলগে মানে যথেষ্ট ক্ষয় ক্ষতি কৰিলে। গোটেই মানে ৰাইজ আহি বাপৰ ঘৰতে আশ্ৰয় ল'লে। বাপে অকণমান ওখকৈ বনাইছে, প্ৰথম মহলটোতে আশ্ৰয় ল'লে। আৰু আমাৰ বাপৰ পানী কিমানমান হ'ব বাৰু? অকণমান চাওঁ, তলত অকণমান যাম বলকচোন। এই ওপৰৰ এই ফ্ল'ৰটোতে 12টা পৰিয়াল আছিলে বাপৰ। ইয়াত কাপোৰ কানি চব ইয়াতে উঠাই দিলে বাপৰ। হয় হয় বলক, আপুনি বলক। ধানকেইটা ৰক্ষা পৰিছে বাপৰ। আৰু আপোনাৰ ইয়াতে মানে 12টামান পৰিয়াল আছিল। হয় হয় কৃষ্ণ। আৰু পানী কিমানলৈকে পাইছিলে বাপ? পানী মানে এইটো ষ্টেপ লাষ্ট, এইটো মানে 7 নম্বৰ ষ্টেপ, 8 নম্বৰ ষ্টেপতলৈকে পানী আহিছে গোটেই। আৰু বাপৰ মানে এইখিনি আৰু চব আৰু যিমান চুপাৰ টুপাৰ যিমান যি আছিলে চবতে পানী হ'ল। গোটেইটো আপোনাৰ ৰাইজ মানে ইয়াতে, আৰু পানী পূৰা আছিলে। গতিকে বাপ ইয়াত গেটৰ মানে ইয়াত এতিয়া মানে বহুত লেতেৰা হৈ আছে। এইখিনি চব বস্তু বাহানি, এতিয়া গাড়ী মটৰ চব হেৰি হৈ গ'ল। ৱাল বাপৰ গৃহ এয়া। ইয়ালৈকে পানী আছিলে। এতিয়া দিখৰ নৈৰ পানী, আৰু এই যিমান এই ৰাইজসকলৰ যিমান আছে ওচৰ চুবুৰীয়া সকলো আমি আন্ধাৰত আহিছোঁ। মানে বাপৰ এয়া চব বস্তু বাহিনী চব গাড়ী মটৰ চব বাহিৰত ওলোৱা আছে।
আৰু আমাৰ বাপজনৰ ঘৰতে এতিয়া নাই কমেও 5-6টা 7টামান গাড়ী আছে ভিতৰত আৰু গোটেই পলসে মানে ঢাকি পেলাইছিলে গোটেইটো এতিয়া চাফা কৰোঁতে নাই কমেও 1.5 মাহমান লাগিব আৰু গোটেই জাহাজ এনেকুৱা বৈ আহিছিলে গৰু ছাগলী যিমান ওচৰ চুবুৰীয়াৰ সব শেষ হৈ গ'ল সব মানে ইয়াত আৰু একো বয় বস্তু নাই খালি বাপৰ ঘৰটো অকণমান প্ৰভু ভগৱন্তৰ কৃপা মহাভকত তেখেতৰ মানে আজি মহাভকতৰ কাৰণে তেখেতে ইমান সুন্দৰকৈ অকণমান হ'লেও এই ভকতসকলক বচাব পাৰিলে গৰু গায়ো অকণমান আশ্ৰয় ল'লে গতিকে আমি এয়া দেখাইছোঁ চাওকচোন বাৰু কিমান কষ্ট পাইছে ৰাইজ আৰু অগ্নিনাভ মন্দিৰ ভাগ এই ওচৰতে আছে আৰু এইফালে দিখৌ নৈখন 1.5 কিলোমিটাৰ পোনে পোনে 1 কিলোমিটাৰ গতিকে এতিয়াও মানে চৰকাৰ ফালৰ পৰা সাহায্য পাইছেনে বাবা চৰকাৰ ফালৰ পৰা সাহায্য আহিছে আৰু আমাৰ দল সংগঠন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু বহুত দল সংগঠন আহিছে মানে কালি দেওবাৰে 3000 মান গাড়ী আৰু এতিয়া বৰ্তমান মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘও আহিছে আৰু মানে বহুত মন্ত্ৰী MLAও আহিছে আৰু খবৰ লৈছে ৰাইজৰ মানে এই বান আক্ৰান্ত হোৱা সকলক মানে আপোনাৰ ক্ষয় ক্ষতিবিলাক অকণমান বুজ লৈছে কৃষ্ণ এতিয়া আমাৰ ইয়াতে বাপে অকণমান গাড়ীবিলাক যিমান পানীত টোপ গৈছিলে সেইখিনি আকৌ বেয়া এই মেকানিকবিলাক আহি বনাই আছে ল'ৰাকেইটা বনাই আছে হয় গোটেই পানী গুৰুঘৰ শূন্য হৈ গ'ল এয়া পানী এনেকুৱা আছে এইবিলাক চাইছেনে এনেকৈ জাজ লাগি আছিলে পানী এইবিলাক চব পানী সোমাই অৱস্থা নাই চব চেচ ধান চব তিতি গ'ল গোটেই তিতি গ'ল কৃষ্ণ 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 বলক অকণমান চাই আমি এয়া নাজিৰাত আছোঁ ৰাতি নাজিৰাত দিখৌৰ পৰা এইটো 1 কিলোমিটাৰ দিখৌ নৈৰ পৰা অগ্নিনাভ মন্দিৰ ওচৰতে আছোঁ একেবাৰে আৰু গোটেই পলস হৈ গ'ল বোকা আছে নেকি বাৰু গোটেই পলস আমাৰ বাপজনৰ গৃহ একেবাৰে মানে পূৰা ডুবি গৈছিলে বাপৰ গৃহলৈ আহিছোঁ বাপৰ চব বয় বস্তুখিনি শেষ চাই আছোঁ বাপ পলস পলসবিলাকে হেৰি কৰিছে নে বাৰু হয় নেকি বান্দা টিঙলৈকে হয় এই বাপজনে দেখুৱাইছে বান্দা টিঙলৈকে এতিয়া যাব পৰা অৱস্থা নাই আৰু এই পলসবিলাকে বহুত দিগদাৰি কৰিছে ক্ষতি কৰিছে ভগৱন্তৰ এইটো অকণ চাবলৈ আহিছোঁ বাপ ভাইটিটোক ভালকৈ চিনি পাব তেতিয়াহ'লে প্ৰবীণক পাওঁ প্ৰবীণক ককায়েক মই হয় নেকি হয় কৃষ্ণ মা দেই যাব আমি ৰাতি আহিছোঁ গোটেই এইবিলাক পলস আৰু বহুত গোন্ধ মানে থাকিব পৰা নাই মানুহ চবে গামোচা নল'লে নহ'ব আপৰ পৰা আমি বিদায় মাগিছোঁ আৰু কৃষ্ণ শংকৰ গুৰু কৃষ্ণ 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 আৰু এনেকৈ পলস নাজিৰাত গৰু গাইৰ অৱস্থা নাই মানুহ ৰাইজে এনেকৈ কষ্ট কৰিছে ঘৰৰ ভিতৰত এনেকৈ ধৰিবচোন এনেকৈ ধৰিব এই গোহাঁই বাপৰ ঘৰ এইটো ঘৰ এয়া মনমাত বাপ আছে লগত একেবাৰে পূৰা গোন্ধ মাৰি আছে ৰাইজ এতিয়া য'তে ত'তে আমি যিটো জেগাত আছোঁ বৰ্তমান
কচক নাজিৰা শিমলুগুৰি তিনিচুকীয়া ডিব্ৰুগড় দিল্লীলৈকে সংযোগ থকা এই ৰেল লাইন একেবাৰে অৱস্থা বেয়া পূৰা ৰেল লাইন ছিঙি এৰাই গ'ল আৰু এতিয়া আমি বৰ্তমান আমি আৰু মনমাদ এয়া এই যে ট্ৰেইন লাইন সম্পূৰ্ণৰূপে বেয়া হৈ গ'ল পানী ওপৰেদি বাগৰি গৈছিলে চব কেনেকুৱা অৱস্থা নাইকিয়া হ'ল এইবিলাক চব ডুবি গৈছিলে এইবিলাক বনাই আছে একেবাৰে ট্ৰেইন লাইনটো অৱস্থা নাই পানী এই আমাৰ প্ৰশান্ত বৰাবাবু আগফালে গৈ আছে পিছফালে আগফালে পিছফালে এইফালে চব ঘৰবিলাক ডুবি গ'ল এয়া চব ৰাস্তাৰ অৱস্থা চব পূৰা খান্দি দিলে পানী চব ঘৰ দুৱাৰ চব ভাঙি গ'ল বান কেনেকৈ হৈছিলে গাড়ী ঘোঁৰা অৱস্থাই নাই পানী যে ওপৰেদি গৈছিলে ট্ৰেইন লাইনৰ এয়া ট্ৰেইন ৰৈ আছে আজিলৈকে যাব পৰাই নাই ট্ৰেইন এয়া আৰু ইয়াতে বহুত গোন্ধ গতিকে কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ আজি আমি আহিলোঁ শিমলুগুৰি ফালে মাছবাৰী গাঁও আৰু ইতিমধ্যে আমাৰ লগতে আছে মনমাহত বাপ আমি দুইজনে বান ৰিলিফৰ কাৰণে গৈ আছোঁ এয়া আৰু ইয়াতে আমি ৰাইজৰ কাৰণে সিদ্ধান্ত দুপৰীয়া বেলাত যোগাৰ কৰিলোঁ আৰু লগতে বান আক্ৰান্তত থকা ভকতসকলৰ লগত ৰাইজৰ লগত আমিও অকণমান অন্ন সিদ্ধ লৈ ওলাই আহিছোঁ এতিয়া আমি নাজিৰা ফালে যাম আৰু আজিৰ দিনটো ইয়াতে থাকিম অহা কাইলৈও আমি আৰু ৰাইজৰ লগতে আমি থাকিব লাগিব আমাৰ বাপু থাকিব বুলি কৈছে গতিকে সকলোকে সেৱা জনালোঁ কৃষ্ণ আমাৰ এই যোৰহাটৰ পৰা আহিছে এয়া আমাৰ আইসকলক চব বিতৰণ কৰিছে কাপোৰ কানি আমাৰ নামটি গাৰ্লছ আৰু নামটি গাই যোৰহাটৰ তেখেতলোকো আমাক অলপ সহায় কৰিছে ন হয় কৃষ্ণ ঠিক আছে হ'ব হ'ব হয় হয় কৃষ্ণ হয় কৃষ্ণ হয় হয় কৃষ্ণ কৃষ্ণ